ডক্টৰ ৰিজু পাঠক এগৰাকী আধ্যাত্মিক গুৰু সদৃশ ব্যক্তিত্ব। তেখেতৰ বহু শিষ্য আছে, গুৰু সদৃশ নহয়, গুৰুৱে তেখেতৰ বহু শিষ্য প্ৰশিষ্য আছে, যাক তেখেতে আধ্যাত্মিক শিক্ষা দীক্ষা প্ৰদান কৰে আৰু ঈশ্বৰ সন্ধানী যাত্ৰাটোৰ এগৰাকী সহযাত্ৰী ৰূপে কাষত থিয় হয়। মোৰ মিত্ৰ তেওঁ, আৰু তেখেতৰ যি ভাগৱতৰ ব্যাখ্যা, সেই ব্যাখ্যাৰ সমান্তৰালভাৱে আধ্যাত্মিক আৰু ভক্তিভাৱৰ গীতসমূহ তেওঁ যি অপূৰ্বভাৱে পৰিৱেশন কৰে, সি এক অতি সুন্দৰ এটা পৰিৱেশৰ সৃষ্টি কৰে। ব্যাখ্যাৰ সৈতে সাংগীতিক যিটো মাধুৰ্য, সেই তাৰ সংমিশ্ৰণেৰে মানুহৰ ভাৱ জগতৰ অভ্যন্তৰলৈ গৈ ঈশ্বৰ সন্ধানী মনটোক আৰু জাগ্ৰত কৰি তোলে। গতিকে ৰিজু পাঠক বা ৰিজু পাঠকৰ দৰে ব্যক্তিত্ব অসমীয়া সামাজিক সাংস্কৃতিক আধ্যাত্মিক জগতৰ বাবে এক উজ্জ্বল নক্ষত্ৰ বুলি মই গণ্য কৰোঁ। যি ৰিজু পাঠকৰ এই অনুষ্ঠান দেখা নাই, তেওঁলোকে হয়তো এটা উৎসুকতাৰে ভাবিব যে তেখেতৰ বিষয়ে জানিবলৈ। গুগল কৰিলে আমি পাম। ৰিজু পাঠক সঁচাকৈ আধ্যাত্মিক পৰিৱেশ্য কলা, ব্যাখ্যা আৰু বৌদ্ধিক বিশ্লেষণৰ বাবে এক অদ্বিতীয় ব্যক্তিত্ব অসমৰ। শুনি ভাল লাগিলে যে পবিত্ৰ মাৰ্ঘেৰিটাদেৱে সোমাই কৈছে যে ৰিজু পাঠক মোৰ মিত্ৰ। আচলতে তেখেতক লৈ পেলাই আমি গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ এইখন অসমৰ পৰাই গৈ তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত এগৰাকী মন্ত্ৰীৰ আসন বিৰাজমান হৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলক তেওঁ সুদৃষ্টি দিব পাৰিছে। তেওঁৰ সামাজিক যি কৰ্তব্যনিষ্ঠতা, কৰ্মৰ প্ৰতি তেখেতৰ যি শ্ৰদ্ধা, সমাজ সেৱাৰ প্ৰতি যি নৈতিক দায়িত্ব, সেই সকলোখিনি মই বহুত আগৰ পৰাই তেখেতৰ লগত মোৰ বন্ধুত্ব সম্পৰ্ক পাই আহিছিলোঁ আগৰ পৰাই। আজি ভাগৱতৰ আসনৰ পৰা এটা সুযোগ পাইছোঁ, পবিত্ৰ মাৰ্ঘেৰিটাদেৱ আৰু সুশান্ত বৰগোহাঁইদেৱক দুয়োগৰাকীকে ভাগৱতৰ পৰা আশীৰ্বাদ কৰিলোঁ। তেওঁলোকে যেন সমাজৰ হকে চিৰদিন কল্যাণকাৰী কাম কৰি যাব পাৰে।